আধুনিক অসমৰ স্ৰষ্টা হ'ল আহোম স্বৰ্গদেউসকল। এই আহোম স্বৰ্গদেউসকলৰ বহু কীৰ্তিচিহ্ন এতিয়া অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ আছে। আমি উপস্থিত আছোঁ এনে এটি পথত, যি মোৰ পিছফালে এখন আছে পাটকাই পাহাৰ বুলি কোৱা হয়, যি পাহাৰেদি আচলতে আহোমসকলে এই অসমত ভূখণ্ডত প্ৰৱেশ কৰিছিল। সেই ৰজাৰ যিটো পথ তেওঁলোকে লৈছিল, এই পথটো তেওঁলোকে এইফালৰ পৰাই গৈছিল আৰু বিভিন্ন অসমৰ চৰাইদেউৰ পৰা আৰম্ভ কৰি শিৱসাগৰ বিভিন্ন স্থানত তেওঁলোকে ৰাজধানী স্থাপন কৰিছিল। আমি তেনেকুৱা এটা পথলৈ আহিছোঁ, যিটো পথ নিৰ্মাণ হৈছিল 1397 চনৰ পৰা 1407 চনলৈকে যিজন ৰজাই ৰাজত্ব কৰিছিল, আহোম ৰজা চুডাংফা, যাক বামুণী কোঁৱৰ বুলি জনা যায়, সেই ৰজাজনে এই পথটি নিৰ্মাণ কৰিছিল। কিন্তু এই পথটি এতিয়া সম্পূৰ্ণ জৰাজীৰ্ণ অৱস্থা আছে। কোনো ধৰণৰ এই পথটো সংৰক্ষণৰ ব্যৱস্থা নাই। ইয়াত যদি দুই এচৰ পৰা শিল পৰিছে, ইয়াৰ স্থানীয় লোকসকলে বাগানত সৰু সৰু বাগান কৰি ব্যৱসায় বাণিজ্য কৰা লোকসকলে নিজে নিজৰ সুবিধাৰ কাৰণে পেলাই লৈছে। তাৰ বাহিৰে কিন্তু এই পথছোৱাৰ কোনো সংৰক্ষণে আজিলৈকে নহ'ল। আনকি চৰকাৰৰ উদাসীনতাত এই ধৰণৰ ৰজাদিনীয়া যিসমূহ স্মৃতিচিহ্ন আছে, ৰজাদিনীয়া যিটো আলিপথ আছে, সেই পথবোৰ আচলতে জৰাজীৰ্ণ হ'বলৈ আৰম্ভ কৰিছে বা শেষ হৈ যাবলৈ আৰম্ভ কৰিছে। আমি স্থানীয় যথেষ্ট যুৱক পাইছোঁ, যথেষ্ট লোক পাইছোঁ। তেওঁলোকৰ ওচৰলৈ আহিম, তেওঁলোকক আমি দুটা কথা সুধিব বিচাৰিম যে ৰজাদিনীয়া সম্পদসমূহ এইদৰে আচলতে বিনষ্ট হোৱাৰ কাৰণ কি হ'ব আৰু তেওঁলোকে কি ভাবে। আমি আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ নামটো? মোৰ নাম বিৰুৰাজ কুণ্ডু। কি ক'ব, এই পথটো আচলতে কি পথ? এই পথটো আমি এতিয়া ৰজাআলি বুলি গম পাওঁ। যেনেকৈ আমাৰ 1397 পৰা যোনটো লিখা আছিলে বুৰঞ্জীত, আমি গম পাওঁ যে ৰাস্তাটো যেনেকৈ তেনেকৈ ৰজা 1397 তাৰ 1408লৈকে ৰজা যেতিয়া তাৰ শাসনকাল আছিলে, যিমানলৈকে আমি চাইছোঁ তেনেকাই আছে। তেতিয়াই বনোৱা আজিৰ পৰা এই পথটো আচলতে এতিয়া 600 বছৰ হ'ল। 600 বছৰ থকা পৰিতপ্ত হৈ থকা এটা পথ। এই পথটো এইবছৰ মই পুনৰ ক'ব বিচাৰিছোঁ যে 1397 চনৰ পৰা 1407 চনলৈকে অসমত যিজন আহোম ৰজাই ৰাজত্ব কৰিছিল, তেওঁৰ নাম হ'ল স্বৰ্গদেউ চুডাংফা, যাক বামুণী কোঁৱৰ নামে জনাজাত হয়। সেই ৰজাজনে এইটো নিৰ্মাণ কৰা পথ আছিলে। আমি আপোনাৰ ওচৰলৈ আহিছোঁ। কিমান বছৰ হ'ল আপোনাৰ এই পথটোত? এইটো মই জনামতে এইটো 600 বছৰ পুৰণিয়ে হয়। আমাৰ ককা দেউতা সিহঁতে কৈছিলে, মোৰ দেউতাই কৈছিলে বহুত পুৰণি ৰাস্তা হয় বুলি। পথছোৱাটো কিমান দূৰ, কিমান দীঘল আছে পথছোৱা? এইটো পথটো ইয়াৰ পৰা কিমান 5 কিলোমিটাৰমান হ'ব। আচ্ছা, 5 কিলোমিটাৰমান হ'ব এই ৰাস্তাটো। এই আচলতে মই পুনৰ এটা কৈছোঁ, কেমেৰা পাৰ্চন বুধিনী আচলতে দেখুৱাব। গোটেই পথটোৰ কিছু বৈজ্ঞানিক দৃষ্টিভংগীও আছে, সেই দৃষ্টিভংগী দেখুৱাব লাগিব। মই দেখুৱাব লাগিব যে সেই যে সেউজীয়া পাহাৰখন দেখিছে, য'ত ডাৱৰে এতিয়াও আচলতে খেলি আছে পাহাৰৰ মাজে মাজে, সেইখনেই আচলতে পাটকাই পাহাৰ। সেই পাটকাই পাহাৰৰ পৰা আচলতে ইয়াৰ এই পথেৰে যাব পাৰি, পেঙেৰি হৈ বিভিন্ন অঞ্চললৈ যাব পাৰি। এটা বৃহৎ পথ ইয়াত আছে। আৰু আটাইতকৈ ডাঙৰ কথা যে আহোম ৰজাসকলে ইয়াৰ স্থানীয় যিসকল বাসিন্দা আছিলে, চিংফৌসকলৰ লগত মিত্ৰতা আছিলে, আৰু চিংফৌসকলৰ লগত তেওঁলোকৰ সৈতে সঘন যোগাযোগ কৰিবৰ কাৰণেই আচলতে এই পথছোৱা নিৰ্মাণ কৰাৰো এটা সম্ভাৱনা থাকিব পাৰে। আমি এজন ব্যক্তি পাইছোঁ। আমি আপোনাৰ ওচৰলৈ দাদা, আমি আপোনাৰ ওচৰলৈ আহিম। আপোনাক দুটা কথা কৰিম। আপোনাৰ নামটো? গামটং তীখাক। কি ক'লে? গামটং তীখাক। এই পথটো আপুনি কি ক'ব? পথটো কি জানে নেকি? পথটো এইটোতো এইটোতো আগৰ পৰাই ৰজা আলি হয়। হয়। তো আমাৰ দেউতা নানা থকাৰ পৰাই এনেকৈয়ে আছে আলিটো। আচ্ছা, ইয়াত কিমানখন গাঁও আছে? কি কি গাঁও আছে? ইয়াতে আমাৰ টাংচা গাঁও আছে আৰু নেপালী, আদিবাসী এনেকাই আছে। এনেকৈ গাঁও আছে। এই গাঁওলৈ যাব পাৰি। ৰাস্তাটো আজিলৈকে বনাইছেনে কোনোবাই? এইটো এই অলপ দিনতে জব কাৰ্ডে অলপমান বনাইছিলে, আধাটো বনাইখিনি এৰি দিলে। তাৰপিছত একো নাই কৰা আৰু। একো নাই কৰা।